নমস্কাৰ মই অপৰ্ণা দাস আৰু মই বিশ্বজিৎ জনবিশ্বাস অনুসৰি মাঘ মাহ অতি পুণ্যৰ মাহ। এই বিশ্বাসৰ আধাৰতে কামৰূপ জিলাৰ বিভিন্ন ঠাইত সভাগন্ধ নামৰ এটি বিশেষ ধৰ্মীয় উৎসৱ পালন কৰা হয়। সেইবাবে আজি আমি আহিছোঁ কামৰূপ জিলাৰ এখন ঐতিহ্যপূৰ্ণ গাঁও বামুণীৰ সভাগন্ধ অনুষ্ঠানলৈ। ইয়াত মাঘ মাহৰ 5 আৰু 6 তাৰিখে অনুষ্ঠান পালন কৰা হয় আৰু ইয়াৰ বিষয়ে এতিয়া আমি ইয়াৰ ৰাইজৰ পৰা অকণমান জানো। আমাৰ মাজত উপস্থিত আছে বামুণী গৌৰৱ পঞ্চায়তৰ সভাপতি শ্ৰী জীৱাকান্ত শৰ্মাদেৱ ডাঙৰীয়া। আপোনাক নমস্কাৰ অসমৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। হয়, এতিয়া আপুনি জনাওক এওঁৰ পৰিচয়টো অকণমান দিয়ক আমাক। এখেত শ্ৰী ননীগোপাল গোস্বামী, ঘৰ কৈহাটীত। আৰু এখেতক কৈহাটীৰ পৰা অনাৰ ইয়াতে মূল উদ্দেশ্যটো কওক। মূল উদ্দেশ্য আমাৰ সভাগান উৎসৱ হৈছে এখেতে এনে আমাৰ এই গাঁৱৰ বহুত পৰিয়ালৰ গোসাঁই শৰণ দিয়া গোসাঁই। তাৰোপৰি আমাৰ গোসাঁই ঘৰটোৰ লগত যিটো গোপালেশ্বৰ গোসাঁই ঘৰ আছে, ঈশ্বৰ শ্ৰী শ্ৰী গোপালেশ্বৰ গোসাঁই ঘৰ, তেওঁৰ লগত এই এখেতসকলৰ পৰিয়ালটোৰ এটা হেৰি আছে, সম্পৰ্ক আছে। আৰু এইটো সম্পৰ্ক আজি নহয়, এইটো তেওঁলোকৰ প্ৰায় 3 পিঢ়ি মানৰ পৰা সম্পৰ্ক আছে এই গোসাঁই ঘৰৰ। ইয়াতে অহাৰ কাৰণটো ইয়াতে কি কৰে? ইয়াত অহাৰ কাৰণটো আজি আমাৰ মাঘৰ যি 5-6 সভা হ'ব, আমাৰ সভাগন হ'ব। এই সভাগনটো যিবিলাক আমি হেৰি দিম, ফিধা দিম যিসকল ব্যক্তিক, সেইসকল প্ৰথমতে এখেতে তাৰমানে সেইবিলাক স্পৰ্শ কৰি তেখেতে মন্ত্ৰ উচ্চাৰণ দ্বাৰা তেখেতে আশীৰ্বাদ দি পেলাই সেইটো প্ৰথম তেওঁলোক আৰম্ভ কৰিব। তাৰপিছত আমি তেখেতসকলক প্ৰথম দিম, তাৰপিছত আমি ৰাইজক দিম, অন্য ৰাইজক দিম। আৰু সেইকাৰণে বিশেষকৈ তেখেতক আমাৰ সেইকাৰণে মাতা হয়, নিমন্ত্ৰণ কৰা হয়। তেওঁলোকৰ পৰিয়ালৰ কোনোবা আহিবই লাগিব। আপুনি এই বছৰ আহিছে নে? নহয়, বহু বছৰ হয় নেকি? কণ্টিনিউৱাছলি হয় হয়, মানে ইয়াৰ আগতে আপোনালোকৰ আজু ককাহঁত আহিছিলে? আহিছিলে, মোৰ দাদা, ইয়াৰ পিছত মোৰ দেউতা, নেক্সট জেনেৰেশ্যন আহিব, মোৰ জেনেৰেশ্যন, মোৰ ল'ৰা, এইবিলাক আহিব। গতিকে এইটো আমি পৰম্পৰাটো ৰক্ষা কৰোঁ। এনেই কিমান বছৰৰ পৰা চলি আছে আনুমানিক আপোনালোকৰ পৰম্পৰা? আনুমানিক দাদাই ক'লে প্ৰায় 150 বছৰ হ'ব আৰু 150 বছৰ। 5 আৰু 6 তাৰিখটো তেতিয়াৰ পৰাই চলি আছে। এইটো ফিক্স থাকে আপোনালোকৰ? বাকীটো কিছুমান ঠাইত ফিক্স নাথাকে? নাই, নাথাকে, আমাৰ ফিক্স এইটো। এই যে দুদিনীয়া কাৰ্য হৈছে আপোনালোকৰ অনুষ্ঠানটো, ইয়াত আৰম্ভণিত কি হয়? প্ৰথম অনুষ্ঠানৰ আৰম্ভণিত কেনেকুৱা? আমি আৰম্ভণিতে প্ৰথম আমি যিটো এই শুভ উদ্বোধন কৰিম, আমি যিটো আমাৰ উদ্বোধন ফিতা কাটি উদ্বোধন কৰিম, আমি সেইটো আমি আমাৰ গোস্বামীকে দিম। ৰাতিপুৱা মাছ মৰাৰ প্ৰথাটো কেতিয়া, মানে মাছ মৰা এইটো কেতিয়া আৰম্ভ অনুষ্ঠান? আমি এইটো মাছ মৰা আগতে আমাৰ নদীত বিল দিছিল আমাক, যিটো আমাৰ কামাখ্যাৰ ব্ৰাহ্মণ আছিল, দলে আছিল, তেওঁলোকে আমাক এটা সুতি দিছিল। কিন্তু এতিয়া যিহেতুকে চৰকাৰো হৈ গ'ল সেইটো, তাৰপিছত আমাৰ মহলদাৰ আছিল যি পলাশবাৰীৰ মহলদাৰৰ বামুণীক বাকী নিদিলেও আমাক বামুণীক এটা নদীৰ এটা সুতি বা কিবা এটা দীঘল দিয়ে, তাতে মাছ মাৰিছিলোঁ। কিন্তু সেইবিলাকো নোহোৱা হ'ল। নোহোৱাৰ পিছত আমাৰ এতিয়াও নদীত একোটা আছে, আমাৰ বিল আছে, সেইটোত কিন্তু হস্তক্ষেপ তেওঁলোকে নকৰে, তাত আমি মাছ মাৰোঁ। তাৰপিছত সেই মাছে আমাক নোকোলাৰ কাৰণে আমি আমাৰ ফিচাৰী আছে, ফিচাৰীৰ পৰা আমি মাছ উঠাওঁ, আৰু যিখিনি হেৰি আৰু লাগে বেছিকৈ সেইখিনি আমি কিনাও হয়। অৰ্থাৎ আমাক এই উৎসৱটোত কিমান মান লাগে মাছ? মাছ আমাক 6 কুইণ্টলৰ অলপ ওপৰ লাগে, 2 দিনৰ মাজত 5-6 2 দিনৰ মাজত 6 কুইণ্টল, 6 কুইণ্টলৰ অলপ ওপৰ লাগে। মানুহখিনি এনেই ক'ৰ পৰা আহি আছে? মানুহখিনি আহে, আমি নিমন্ত্ৰিত ক'লোৱে, পশ্চিমবংগৰ মোজা এখন আছে, তাত 16খন গাঁও আছে, এই 16খন গাঁৱক আমি নিমন্ত্ৰণ কৰোঁ। আৰু তাৰ বাহিৰেও মৌজাক বাহিৰেও অন্য আমাৰ দক্ষিণ কামৰূপ হওক বা অসমৰ বা যিকোনো মানুহে অনিয়মিতভাৱে যদি আহে, অনিমন্ত্ৰিত হ'লেও তেওঁলোক আমি এই মাছ মানে সিধা যিটো মাছেৰে সিধা দিয়া, সিধাটোত কি থাকিব? মাছ থাকিব, মছলা চব থাকিব, খৰি থাকিব, আৰু তেওঁলোকৰ যিটো
আমাৰ লাও দিব প্ৰত্যেক লাও দিব যেনে 5জন আহে 5জনক কোলাকে লাও দিব 5জনক কোলাকে মাছ দিব মানে লাউটো পিছত কাটি কাটিও দিব পাৰে নাই নাই কাটি দিয়া নহয় মানে সাইজটো অনুযায়ী দিয়ে সাইজটো সাইজ অনুযায়ী মানুহ 4জন আহিলে 4জনৰ জুখাই দিব মানে এসাজত খাব পাৰে এসাজ ডাঙৰ হয় মাছটো কিছুমান ডাঙৰ আছে কিছুমান সৰু আছে এতিয়া কেনেকুৱাকে আপোনালোকে এইটো ভগাই দিয়ে আমি এইটো বিতৰণ কৰোঁ যিখিনি মানুহ আহে তেওঁলোকে 4জন যেতিয়া আহে আমি 4জনৰ মাছ দিম লাও তেনেকুৱাকৈ দিম চাউলত তেনেকুৱাকৈ দিম আৰু মছলা তেনেকৈ দিম সৰিয়হ তেনেকৈ দিম গোটেইখিনি এসাজ কলাকৈ তেওঁলোকক দি দিয়া যায় এতিয়া তেওঁলোকে খাব ক'ত এইবিলাক খাব আমাৰ পৰম্পৰা আছে আমাৰ পৰিয়ালৰ যাৰ তাতে যায় যি পৰিয়ালৰ তাতে যায় আমাৰ কোৱা আছে এইবিলাক তেওঁলোকে অকল বামুন্দিৰ অঞ্চলত বামুন্দি গাঁওখনত ধৰি লওক আমি আহিলোঁ বেলেগৰ পৰা আপোনালোকে আমাক সিধাটো দিলে আমি যাৰ ইচ্ছা যাৰ তাৰ ঘৰত সোমাই যাব পাৰোঁ কোনো মানে নিয়ম নাই যে আমি আপোনালোকৰ ইয়াতে খাম আৰু তেওঁলোকে ধুনীয়াকৈ দিব আমাক তেখেতৰ লগত যদি অসুবিধা থাকে তেওঁ অন্য পৰিয়ালত যাব লাগিব কিন্তু তেওঁলোকে আপোনালোকক নিদিওঁ বুলি ক'ব নোৱাৰে যে ভাঙি ক'ব লাগে যে আমাৰ অসুবিধা আছে এতিয়া আমি তেনেকৈ চৰু দিব পানী দিব চবখিনি শুশ্ৰূষা দিব আৰু শুশ্ৰূষা কৰিব কিন্তু ৰান্ধি কিন্তু নিজে খাব লাগিব ৰান্ধি নিজে খাব লাগিব এতিয়া যিখিনি মানুহ বাহিৰৰ পৰা আহে তেওঁলোকে আপোনালোকে খোৱাৰ ব্যৱস্থাটো কৰিলে থকাৰ ব্যৱস্থা কি আছে থকাৰ ব্যৱস্থা নাই থকাৰ ব্যৱস্থা আমাৰ যিটো ঢুলীয়া থাকে নাটক থাকে তেওঁলোকে খাই লৈ সেইখিনি নাটক চাব চোৱাৰ পিছত তেওঁলোকে ৰাতি প্ৰগ্ৰেমখিনি চাই তেওঁলোকে ৰাতিৰে আমাৰ যাত্ৰা পাতি থাকে আৰু অহাকালি গন্ধৰ দিনা থাকে ঢুলীয়াও থাকে কেতিয়াবা ঢুলীয়াও থাকে যাত্ৰা থাকে কিন্তু আৰু পিছদিনা আমাৰ ঢুলীয়া থাকে এতিয়া আপোনালোকে যে বস্তুখিনি তুলিছে ইয়াৰ নিয়মটো কওকচোন কেনেকুৱাকৈ তুলিব ইয়াৰ নিয়মটো কি আমি বামুন্দি গৈৰহৰ যি আমাৰ 1200 বা 1300 পৰিয়াল আছে এই গোটেইখিনি পৰিয়ালৰ প্ৰত্যেক পৰিয়ালে 3 কিলোকৈ চাউল দিব আৰু 3 কিলো চাউলৰ মানে খাব পৰাকৈ যিখিনি আঞ্জা লাগে লাও হওক আলু হওক বেঙেনা হওক সেই অনুপাতে দিব লাগিব এইটো কোনদিনা জমা কৰি ইয়াতে এইটো আজি জমা হ'ব আৰ্থিকভাৱে যদি অকণ দুৰ্বল পৰিয়াল থাকে তেনেকুৱাবিলাকে কি কৰিব এতিয়া এই গণত এটা আমাৰ ডাঙৰ এটা পৰম্পৰা আছে আপুনি যিমান দেখি পৰিয়াল দুখীয়া পৰিয়াল নহওক তেওঁলোকে এই দিব নাপালেহে আফচোচ কৰে অৰ্থাৎ দুখীয়া হ'লেও দিবই দিব নাপালেহে তেওঁলোকে যে কোনোবা যদি অসুজত পৰে ইয়াত আমি নিদিয়ে কিন্তু তেওঁলোকৰ মনটো মৰি যায় যে আমি সভাগত চাউল দিব নাপালোঁ বস্তু দিব নাপালোঁ সেইটো বস্তু নাহে এইটো আৰ্থিকভাৱে এইটো নাহে আৰু সকলোৱে মানে দিব পাৰিলেহে ভাল পায় প্ৰত্যেক পৰিয়ালৰ কাৰণে একেই নিয়ম কিন্তু আমাৰ স্থানীয় ৰাইজ আছে ইয়াতে তেওঁলোকে এই সিদ্ধাটো দিয়ে বাৰু গম পাইছোঁ তেওঁলোকে লয় নে নলয় আমাৰ ৰাইজে ইয়াত দিয়েহে অৰ্থাৎ যিখিনি বস্তু আমি তোলোঁ চাউলৰ পৰা লাওৰ পৰা যিখিনি বস্তু তোলোঁ গোটেইখিনি ইয়াত ভঁৰালত জমা দিয়ে কিন্তু আমাৰ পৰিয়ালৰ কোনো পৰিয়ালে ইয়াত সিধা ল'ব নাহে তেওঁলোকে গ্ৰহণ নকৰে অৰ্থাৎ দিয়া বস্তু তেওঁলোকে আৰু গ্ৰহণ নকৰে দানহে কৰিছে কিন্তু আৰু নিজে নলয় আপোনালোকে গন্ধৰ দিনা যিটো সন্ধিয়া মালোৱা পৰে এইটোৰ বিষয়ে অকণমান কওকচোন মালোৱাটো আমাৰ এটা পৰম্পৰা এটা বস্তু এটা ধৰ্মীয় উৎসৱৰ এটা অংগ বিশেষ অংগ এই গণ সভা উৎসৱটোৰ বিশেষ অংগ এটা মালোৱা পুৰা মানে আমাৰ মেধি পৰিয়াল এটা আছে আগতে আমাৰ সেই মেধি পৰিয়ালৰ ব্যক্তিয়েহে এই মালোৱা পুৰব এইটো কলৰ মাধাৰ হয় এইটো এনেকৈ বাতুলিৰে খুলি কিনে ছাতি আকৃতিত কৰি ইয়াতে সৰিয়হ এইটো সৰিয়হ কপাহ আছে পাজি বুলি কয় এইটো ৰঙা সৰিয়হটো নে মানে ৰঙা বগা দুয়োটাই থাকে দুয়োটাই মিক্স থাকে আৰু ইয়াতে মিঠাতেল দিব মিঠাতেল দিব আৰু কপাহ গুটি নহাটোক পাজি বুলি কয় গুটি থকাটো কপাহ এই পাজিৰে কলিতাটো পাজি তাৰমানে এইটো কপাহৰ সেই এটা কথা আছে আমাৰ গন্ধৰ আপোনাৰ আৰু এটা কথা হ'ব যে মালোৱা পুৰা মানুহ কেইজনে কিন্তু লঘনে থাকিব লাগিব যেনেকৈ আমাৰ আজি এই গণ সভা উৎসৱটোত আমি সভাপতি সম্পাদকে ইয়াত লঘনে আছোঁ আমি এতিয়া লঘনে থাকিব লাগিব আজিৰ পৰা আমি খোৱা নাই লঘনে আছোঁ গতিকে আমি ইয়াৰ পিছত গোটেই সিধা হোৱাৰ পিছত এই ডালা উঠাত বুলি ক'ম যে তাৰ পিছতহে আমি তাৰমানে অন্ন গ্ৰহণ কৰিম আমি গোসাঁইক প্ৰথম আমি সিধা দিম আৰু তাৰপিছত আমি অন্য নিমন্ত্ৰিত ৰাইজক বা ইয়াত ভক্তসকল যি অনিমন্ত্ৰিত আহে তেওঁলোকক আমি সিধা দিম
Masalah